আসাম আৰু মই জহিৰুল ইছলাম এই মুহূৰ্তত দিবলৈ লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত উলপা হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহ তেখেতৰ পৰিয়ালে যি ভূমি কেন্দ্ৰিক কেলেংকাৰীত জড়িত হৈ পৰিছে তাক লৈ আৰু তেনে মুহূৰ্তত আজি ৰাইজৰ দল তথা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এক সংবাদ মেল পাতে আৰু সংবাদ মেলত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায়। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে। আমি জনাইছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। ৰাইজৰ দলৰ মুখপাত্ৰ আৰু বিভিন্ন বিষয়ববীয়াক লগত লৈ বিধায়ক অখিল গগৈয়ে প্ৰত্যাহ্বান জনাই আজি এক সংবাদ মেলৰ আয়োজন কৰে আৰু সংবাদ মেলত তুলা ধুনা দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। লগতে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই এই সংবাদ মেলৰ আয়োজন কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। আমি পুনৰবাৰ জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালে যি ভূমি কেন্দ্ৰিক কেলেংকাৰীত জড়িত হৈ পৰিছে আৰু তাক লৈ আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এক সংবাদ মেলৰ আয়োজন কৰে আৰু সংবাদ মেলক প্ৰত্যাহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পুনৰবাৰ জনাইছো যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহ তেখেতৰ পৰিয়াল যি ভূমি কেন্দ্ৰিক কেলেংকাৰীত জড়িত হৈ পৰিছে তাক লৈ ৰাজ্যব্যাপী তোলপাৰ লাগি গৈছে। ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ পৰিছে। বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তেনে মুহূৰ্তত আজি প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই আজি এক সংবাদ মেলৰ আয়োজন কৰে ৰাইজৰ দল তথা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে। লাইভটো একেবাৰে কাটি লওঁ ন। মোৰ পৰা ভিডিঅ'টো লৈ ল'ব। আজিৰ সংবাদমেলৰ বিষয়বস্তু হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ তেওঁৰ পত্নী আৰু তেওঁৰ পুত্ৰৰ এটা কোম্পানীৰ বিশাল ভূমি কেলেংকাৰী সন্দৰ্ভত আমি এই কেলেংকাৰীটো অসমৰ ইতিহাসৰ সৰ্ববৃহৎ ভূমি কেলেংকাৰী বুলি অভিহিত কৰিছোঁ। যোৱা 8 ডিচেম্বৰ তাৰিখৰ দিনা ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ সংবাদ মাধ্যম দ্য ৱায়াৰ আৰু অসমৰ নৰ্থ চাইলেণ্ট নামৰ দুটা ডিজিটেল চেনেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰ জড়িত থকা এটা কোম্পানীৰ এক বিশাল ভূমি কেলেংকাৰী সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল। আৰু সেই বাতৰিটোৱে গোটেই অসমৰ সমাজ জীৱনত আৰু ৰাজনৈতিক জীৱনত তোলপাৰ লগাইছিল। উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ যি কেলেংকাৰী আছিলে সেই 1000 কোটি টকাৰ কেলেংকাৰীও এনেকৈ এখন ৰাষ্ট্ৰীয় আলোচনী প্ৰকাশ পাইছিল। সেই আলোচনীখনৰ নাম আছিলে উইক। দ্য উইকত প্ৰকাশ পোৱা সেই বাতৰি সমগ্ৰ অসমৰ সংবাদ মাধ্যমে যেতিয়া গ্ৰহণ কৰিছিল, প্ৰকাশ কৰিছিল আৰু তাৰ ফলস্বৰূপে অসমৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ কেলেংকাৰী উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী এইবাৰ যোৱা 8 তাৰিখৰ দিনা 8 ডিচেম্বৰ তাৰিখৰ দিনা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিশাল ভূমি কেলেংকাৰী ৱায়াৰ আৰু দ্য কষ্ট কাৰেণ্টত প্ৰকাশ পোৱাৰ পাছত
অসমৰ সংবাদ মাধ্যমত এইটো প্ৰকাশ পোৱা নাই। সেইকাৰণে আমি দেখিছোঁ যে অসমৰ সামাজিক মাধ্যমত ব্যাপক ৰূপত অসমৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে সমালোচনা কৰিছে। আমি যদি সংবাদ মাধ্যমত এই বাতৰিটো সবিস্তাৰে প্ৰকাশ পালেহেঁতেন তেতিয়াহ'লে চাগে আমি বাৰম্বাৰ এনেকৈ সংবাদমেল আয়োজন কৰাৰ প্ৰয়োজন নাথাকিলহেঁতেন। কিন্তু যিহেতু সংবাদ মাধ্যমত বাতৰিটো প্ৰকাশ পোৱা নাই, গতিকে ৰাইজৰ দলে আমি এই গোটেই কেলেংকাৰীটোৰ অন্তৰালৰ সমস্ত কাগজ পত্ৰ পৰীক্ষা কৰিছোঁ, এই সম্পৰ্কীয় আইনসমূহ পৰীক্ষা কৰিছোঁ, এই সম্পৰ্কীয় সকলোবিলাক আইন পৰীক্ষা কৰিছোঁ, এই সম্পৰ্কীয় সকলোবিলাক নীতি ভূমি নীতি পৰীক্ষা কৰিছোঁ আৰু এই সম্পৰ্কীয় সকলোবিলাক নটিফিকেশ্যন গভৰ্ণমেণ্ট নটিফিকেশ্যন ইতিমধ্যে আপোনালোকৰ হাতত দি দিয়া হৈছে। গভৰ্ণমেণ্ট নটিফিকেশ্যনবিলাক এইখন 1989 চনৰ নটিফিকেশ্যন, এইখন 2002 চনৰ নটিফিকেশ্যন আৰু এইখন 2006 চনৰ নটিফিকেশ্যন যে এনেকৈ চৰকাৰী মাটি কোনোবা ভূমিহীন মানুহ বা কোনোবা সংস্থা বা কোঅপাৰেটিভ ছ'চাইটিক দিয়া ভূমি এনেকৈ আনে ক্ৰয় কৰাটো কিমান ভয়ংকৰ কেলেংকাৰী তাৰ সমস্ত তথ্য পাতি আজি আপোনালোকৰ সন্মুখলৈ আমি উলিয়াই আনিছোঁ। মই আকৌ এবাৰ ক'ব খুজিছোঁ, আপোনালোকে সকলোৱে জানে যে মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক আছিলোঁ, সভাপতি আছিলোঁ, উপদেষ্টা আছিলোঁ আৰু আমি অসমৰ আটাইতকৈ ডাঙৰ ডাঙৰ ভূমি কেলেংকাৰীবিলাক উলিয়াই আনিছোঁ। কিন্তু এইবাৰ ৱায়াৰ আৰু ইয়াক ক্ৰছ কাৰেণ্টে যি ভূমি কেলেংকাৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ উলিয়াই আনিছে, এই কেলেংকাৰী আমি সকলোবিলাক কেলেংকাৰীতকৈ ভয়ংকৰ। সেইকাৰণে এই কেলেংকাৰীটোৰ কাহিনীখিনি প্ৰথমতে আপোনালোকক ক'ব খুজিম আৰু দ্বিতীয় খণ্ডত ই কিয় ভয়ংকৰ তাৰ সমস্ত আইনগত, নীতিগত আৰু পলিচিগত কথাখিনি আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিম। প্ৰথমতে মই কেলেংকাৰীটো সম্পৰ্কে খুব চমুকৈ আপোনালোকৰ আগত সাৰাংশটো কৰি দিব খুজিছোঁ। যোৱা 8 ডিচেম্বৰ তাৰিখৰ দিনা দ্য ৱায়াৰ আৰু দ্য ক্ৰছ কাৰেণ্টে প্ৰকাশ কৰা যি কেলেংকাৰী বাতৰি, সেই বাতৰি অনুসৰি RPS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড, RPS মানে ৰিণিকী ভূঞা শৰ্মা নেকি বাৰু, RPS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী গঠন হৈছিল 23 জুন 2006 চনত। তাৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল ৰিণিকী ভূঞা শৰ্মা আৰু ৰঞ্জিত ভট্টাচাৰ্য। তাৰ পাছত এই RPS ৰিয়েলটৰ্ছ প্ৰাইভেট কোম্পানীয়ে ৰিণিকী ভূঞা শৰ্মাৰ ডাইৰেক্টৰশ্বিপত উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্ম নামৰ এখন প্ৰতিষ্ঠানৰ পৰা 7 বিঘা 2 কঠা 5 কোচা মাটি আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুল নামৰ আন এটা অনুষ্ঠানৰ পৰা 10 বিঘা মাটি ক্ৰয় কৰিছিল। এই উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্ম আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুল এই দুইখনক অসম চৰকাৰৰ কামৰূপ জিলা উপায়ুক্তৰ অধীনৰ যি উপদেষ্টা সমিতি থাকে, ভূমি উপদেষ্টা সমিতিয়ে মাটি আবণ্টন দিছিল 10 আগষ্ট 2006 তাৰিখৰ দিনা। এটাক দিছিল স্কুল প্ৰতিষ্ঠা কৰিবৰ কাৰণে, আনটোক দিছিল ফিচাৰী মাছ পুহিবৰ কাৰণে। RPSে উদয়ন ফিচাৰীৰ পৰা মাটি কিনিলে 27 ডিচেম্বৰ 2006 চনত। উদয়ন ফিচাৰীয়ে মাটিটো পাইছিলে 10 আগষ্টত আৰু সেইটো বিক্ৰী কৰিলে 27 ডিচেম্বৰ, একে বছৰ। অথচ ভূমি আইনত কোৱা হৈছে, ভূমি পলিচিত কোৱা হৈছে আৰু নটিফিকেশ্যনত কোৱা হৈছে, প্ৰথমতে 1989 চনত কৈছিলে যে এনেকৈ চৰকাৰে দিয়া ভূমি যদি ৰাজহুৱা প্ৰতিষ্ঠানে পায় তেতিয়াহ'লে সেই ভূমি কেতিয়াও আনলৈ হস্তান্তৰ কৰিব নোৱাৰে।
যি কামত দিয়া হৈছে সেই কামতে কেৱল ব্যৱহাৰ কৰিব পাৰে আৰু 3 বছৰৰ ভিতৰত যদি সেই ভূমি সেই কামত ব্যৱহাৰ নকৰে সেই মাটি আকৌ চৰকাৰী হৈ যায় এতিয়া উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মে সেই মাটি কাক বিক্ৰী কৰিলে RPS ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেডক অৰ্থাৎ ৰেনিকি ভূঞা শৰ্মাক বিক্ৰী কৰিলে ইণ্টাৰেষ্টিংলি এই মাটি যেতিয়া উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মক দিয়া হৈছিল তেতিয়া সেই জিলা উপদেষ্টা সমিতিৰ সদস্য আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মই যে MLA শিৱসাগৰৰ তেতিয়া ভূমি উপদেষ্টা সমিতিৰ সদস্য জিলা উপদেষ্টা সমিতিৰ সদস্য আৰু হিমন্ত বিশ্ব শৰ্মা 2006 চনত সেই ভূমি উপদেষ্টা সমিতিৰ সদস্য আছিল এতিয়া উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মক ভূমি উপদেষ্টা সমিতিয়ে মাটি আবণ্টন দিলে সেইটো চাগে বেআইনী মই পিছত দেখুৱাম আপোনালোকক কাৰণ ফিচাৰীৰ কাৰণে মাটি যদি দিয়ে তাৰো কিছুমান চৰ্ত আছে সেইবিলাক এটা কাহিনী ৱেলফেয়াৰ এক্টিভিটি স্কুলকো মাটি দিলে 10 বিঘা সেইটো এটা কাহিনী এতিয়া সেই আগন্তুক 10 আগষ্টৰ মাটি 27 ডিচেম্বৰত RPS ৰিয়েলটৰ্ছে কিনি ল'লে এতিয়া এক নম্বৰ কথা যে ফিচাৰীৰ কাৰণে দিয়া মাটি কেৱল ফিচাৰীতে ব্যৱহাৰ কৰিব লাগিব সেইটো প্ৰতিষ্ঠানে যাক দিছে সেইটো নিয়ম ভংগ হ'ল সেইটো নিয়ম ক'ত আছে সেইখিনি কথা মই পিছত দেখুৱাম তাৰ পাছত ক'লে যে 2002 চনৰ নটিফিকেশ্যন মতে 5 বছৰলৈকে সেই মাটি বিক্ৰী কৰিব নোৱাৰে এনেকৈ ধৰণে চৰকাৰে দিয়া মাটি এতিয়া বিক্ৰী কৰিলে এবছৰো নহ'ল কিন্তু বিক্ৰী কৰি দিলে তাৰপিছত RPS ৱেলফেয়াৰ এক্টিভিটি স্কুলৰ পৰা মাটি কিনিলে 20 জুলাই 2007 চনত এইটো আগষ্টত মাটি পাইছিলে ৱেলফেয়াৰে 2006 এতিয়া আকৌ আগষ্ট নহ'লে এবছৰ নহ'ল এবছৰ কৰাৰ আগতে 20 জুলাই 2007ত সেই মাটিটো ৰেনিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানলৈ গুচি গ'ল কোম্পানীলৈ গুচি গ'ল এতিয়া এই দুয়োটা মাটি কিনিবৰ সময়ত মই আকৌ কৈছোঁ যে RPS ৰিয়েলটৰ্ছৰ সঞ্চালক মণ্ডলীৰ এজন আছিলে ৰেনিকি ভূঞা শৰ্মা অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী এতিয়া সেই RPS ৰিয়েলটৰ্ছে এই যে মাটি কিনিলে মাটি কিনাৰ পাছত সেই কোম্পানীটোৱে 2007 চন 2008 চন 2009 চনত কলকাতাৰ 17টা কোম্পানীয়ে 2,17,450টা শ্বেয়াৰ কিনি বিনিয়োগ কৰিলে এই RPSত এই RPSত এতিয়া নতুনকৈ কোম্পানী কিছুমান সোমাই গ'ল এনেকুৱা ধৰণৰ বহুত ফেক কোম্পানীয়ে কোম্পানীবিলাকে সাধাৰণতে যিবিলাক কৰ্পৰেট এনেকুৱা কেলেংকাৰী কয় নহয় এনেকুৱা ফেক কোম্পানী কিছুমান হয় আমি এই পৰৱৰ্তী সময়ত এই কোম্পানীবিলাক ফেক হয় নে নহয় এই সম্পৰ্কে নিশ্চয় তদন্ত ওলাব এই সম্পৰ্কে নিশ্চয় আমাৰ পিনৰ পৰা কৰা হ'ব এই সম্পৰ্কে নিশ্চয় কলকাতা এই প্ৰতিষ্ঠানবিলাক কলকাতাৰ হয় এই সম্পৰ্কে কলকাতা পশ্চিমবংগ চৰকাৰকো নিশ্চয় অৱগত কৰা হ'ব আৰু এই কোম্পানীবিলাকে এই চেয়াৰবিলাক কিনি পেলাব RPS ৰিয়েলটৰ্ছ অৰ্থাৎ ৰেনিকি ভূঞা শৰ্মাৰ এই কোম্পানীবিলাকৰ চেয়াৰ কিনি পেলাব তাৰপাছত সেই একে RPSে আৰু কিছুমান মাটি কিনিলে কাৰ মাটি কিনিলে এইবাৰ ভূমিহীন মানুহক অসম চৰকাৰে দিয়া মাটি কামৰূপ গ্ৰাম্য জিলাত একে য'ত মুখ্যমন্ত্ৰী এতিয়াৰ মুখ্যমন্ত্ৰী তেতিয়াৰ বিধায়ক বা মন্ত্ৰী আছিলে তেওঁ ভূমি উপদেষ্টা কমিটিৰ সদস্য আছিলে তাতো পলাশবাৰীৰ বঙৰাত 2008 চনৰ 18 নৱেম্বৰত 4টা পৰিয়ালক চিলিং উদ্বৃত্ত মাটি চিলিং চাৰপ্লাছ মাটি আবণ্টন দিয়া হৈছিল মাটিৰ পৰিমাণ আছিলে 9 বিঘা 4,10 বেচা এই যে 2008 চনৰ 18 নৱেম্বৰত এই 4টা ভূমিহীন পৰিয়ালক এই যে 9 বিঘা মাটি দিলে অৰ্থাৎ খেতি কৰিবৰ কাৰণে দিলে 3 মাহৰ ভিতৰত 2009 চনৰ জানুৱাৰীত এই মাটিও RPSে কিনি ল'লে ভূমিহীনক দিয়া মাটি কেতিয়াও ভূমিহীনে আন কামত ব্যৱহাৰ কৰিব নোৱাৰে খেতিৰ কামতে কেৱল ব্যৱহাৰ কৰিব পাৰে আৰু 2009 চন হৈছেতো 2006 লৈকে এই মাটি 5 বছৰলৈকে কাৰো হাতত বিক্ৰীও কৰিব নোৱাৰে নাই 2006 চনত নহয় 2006 চনলৈকে 10 বছৰলৈকে বিক্ৰীয়ে কৰিব নোৱাৰে 2006 চনৰ নটিফিকেশ্যন ওলালে তাৰ মতে 10 বছৰলৈকে সেই মাটি বিক্ৰীয়ে কৰিব নোৱাৰে
এতিয়া কিমান দিনত বিক্ৰী কৰিলে 3 মাহৰ ভিতৰত 2009 চনৰ জানুৱাৰীত এই মাটি RBSে ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ পৰা মাটিখিনি কিনি পেলালে সেই মাটি দিব পাৰে ভূমিহীন আৰু খিলঞ্জীয়া কেৱল পৰিয়াল এই মাটি ক্ৰয় কৰোঁতেও RBSৰ সঞ্চালক পদত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা বঙৰা গাঁৱতে 2009 চনৰ ডিচেম্বৰত পুনৰ 3টা চিলিং চৰকাৰী ভূমিৰ প্লট ক্ৰয় কৰে RBSে এই মাটিৰ পৰিমাণ 1 বিঘা 3 কঠা 13 মুচা 2009 চনৰ 8 জুনত সঞ্চালকৰ পৰা পদত্যাগ কৰিলে এবাৰ মাটি চাটি কিনি 2009 চনলৈকে কিনিলে 2009 চনৰ 8 জুনত সঞ্চালকৰ পৰা পদত্যাগ কৰিলে ৰিণিকী ভূঞা আৰু এবাৰ সঞ্চালক পদত কাক নিযুক্তি দিলে জানেনে অত্যন্ত বিতৰ্কিত এজন ব্যৱসায়ী আৰু আগতে বহুতবাৰ সংবাদ মাধ্যমত ওলাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2 কোটি টকাৰ ইনভেষ্টমেণ্ট য'ত হয় বুলি বহুত সময়ত সংবাদ মাধ্যমত আমি আগতে শুনিছিলোঁ অশোক ধানুকা নামৰ এজন মানুহক সেই কোম্পানীটোত 9 জুন 2009 চনত তাত সঞ্চালক পদত দিয়া হ'ল আৰু ৰিণিকী ভূঞা তাৰ পৰা ওলাই আহিলে 18 অক্টোবৰ 2010 চনত এই RBS ৰিয়েলটৰ্ছ নামৰ কোম্পানীটোৰ নাম সলনি কৰিলে আৰু এই কোম্পানীটোৰ নাম দিলে বশিষ্ঠ ৰিয়েলটৰ্ছ প্ৰাইভেট কোম্পানী 2010 চনত কলিকতাৰ 17টা কোম্পানীৰ চেয়াৰ হস্তান্তৰ কৰি দিলে এই যে 17টা কোম্পানীৰ কথা কৈছিলোঁ মই কৈছিলোঁ যে সেই কোম্পানীৰ ৰিণিকী ভূঞাৰ এই কোম্পানীটোৰ চেয়াৰ কিনিছিলে 17টা কলিকতীয়া কোম্পানীয়ে এবাৰ 17টা কলিকতা কোম্পানীয়ে সেই চেয়াৰবিলাক কাক দি দিলে গুণ তামুলী ফুকন ভাস্কৰ শৰ্মা আৰু ভাস্কৰ শৰ্মাৰ পৰিয়ালক গুণ তামুলী ফুকন ৰিণিকী ভূঞা শৰ্মাৰ সম্পৰ্কীয় আপোনালোকে সকলোৱে জানে ভাস্কৰ শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ অত্যন্ত ঘনিষ্ঠ সোঁহাতস্বৰূপ এজন ঠিকাদাৰ আপোনালোকে সকলোৱে জানে আৰু ভাস্কৰ শৰ্মাৰ পৰিয়ালৰ নামত এতিয়া এই 17টা কোম্পানী এই 17টা কোম্পানীয়ে মাটিবিলাক হস্তান্তৰ কৰিলে 2017 চনত গুণ তামুলী ফুকনৰ হাতত থকা 23.61% শ্বেয়াৰ হস্তান্তৰ কৰিলে ৰিণিকী ভূঞাৰ মাতৃ মীনা ভূঞা এবাৰ গুণ তামুলী ফুকনৰ পৰা ৰিণিকী ভূঞাৰ মাটি লৈ গৈছে 2019 চনৰ 16 ছেপ্টেম্বৰত মীনা ভূঞাৰ হাতত থকা 23.61% শ্বেয়াৰ হস্তান্তৰ কৰিলে এবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞা শৰ্মাৰ পুতে নন্দিল বিশ্ব শৰ্মা কেলে কৰিলে জানেনে সেই দিনটোত যিদিনা হস্তান্তৰ কৰিছিলে 16 ছেপ্টেম্বৰ 2019 তাৰিখে সেই দিনটোত নন্দিলৰ বয়স হৈছিলে 18 বছৰ 20 দিন অৰ্থাৎ 18 বছৰ হোৱাৰ আগলৈকে এইটো সম্পত্তি হস্তান্তৰ কৰিব নোৱাৰে 18 বছৰলৈকে এনেকৈ অপেক্ষা কৰি থকা হৈছিলে চাগে আৰু 18 বছৰ হৈ যোৱাৰ লগে লগে পুতেকৰ নাম ৰিণিকী ভূঞা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুতেকৰ নামত সেই মাটিখিনি সেই কোম্পানীটোৰ শ্বেয়াৰ 23.61% অৰ্থাৎ আটাইতকৈ ডাঙৰ শ্বেয়াৰটো তেওঁৰ নামত হস্তান্তৰ কৰা হ'ল এতিয়া এই কলকাতা কোম্পানীবিলাকে যিবিলাক টকা বিনিয়োগ কৰিছিলে ইনভেষ্ট কৰিছিলে তাৰ মালিক হৈ পৰিলে এতিয়া নন্দিল বিশ্ব শৰ্মা অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এই যে 17টা কোম্পানীৰ মই গোটেইবিলাকৰ নাম নকওঁ ইমান দীঘলীয়া লিষ্ট গাই থাকিলে আপোনালোকে আমনি পাব মই 4টা কোম্পানীৰ নাম গাই দিছোঁ এই 4টা কোম্পানীৰ নামটো শুনিলে আপোনালোকৰ কোম্পানীকেইটাৰ চৰিত্ৰটো বুজি পাব ছত্তীশগড় বিৰিপাট্টা প্ৰাইভেট লিমিটেড কোনে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানীটোত কোনে কোনে ইনভেষ্টমেণ্ট কৰিছে শুনিব দেই ছত্তীশগড় বিৰিপাট্টা বিৰি কোম্পানী প্ৰাইভেট লিমিটেড বিৰিপাট্টা প্ৰাইভেট লিমিটেড ডিম্পু কমাৰ্চিয়েল হৰলালক কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড ইকোলাক বিনিময় প্ৰাইভেট লিমিটেড এনেকুৱা ধৰণৰ কিছুমান কোম্পানীয়ে এই পইচাবিলাক আপোনালোকে দেখিলে কেনেকৈ নন্দিল বিশ্ব শৰ্মাৰ নামত গোটেই শ্বেয়াৰবিলাক এতিয়া হস্তান্তৰ কৰি দিলে প্ৰথমতে আপোনালোকে দেখিলে ৰিণিকী ভূঞাৰ মাকৰ নামত আৰু তাৰ পৰৱৰ্তী সময়ত সেই গোটেইখিনি বস্তু ৰিণিকী ভূঞা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰৰ নামত হস্তান্তৰ কৰিলে এতিয়া
সৰ্বমুঠ এই মাটিৰ পৰিমাণটো হ'ল 29 বিঘা 9 লেচাৰ। আৰু 29 বিঘা 9 লেচাৰ এই মাটি যে হস্তান্তৰ কৰিলে, এই হস্তান্তৰ সম্পূৰ্ণৰূপে অবৈধ আৰু বেআইনী। আৰু এনেকুৱাকৈ এই হস্তান্তৰ কৰা হৈছে য'ত ৰাজনৈতিক পৃষ্ঠপোষকতা আছে, য'ত জিলা প্ৰশাসন অৰ্থাৎ ভূমি উপদেষ্টা পৰিষদৰ পৃষ্ঠপোষকতা আছে, য'ত প্ৰশাসন অৰ্থাৎ SDC বা এতিয়া যিবিলাক মানুহক পুৰস্কৃত কৰি থকা হৈছে সেইবিলাক মানুহ তেতিয়া সেইবিলাক অঞ্চলৰ SDC আছে। সেই SDC বিলাক তাত জড়িত হৈ আছে। আৰু তাৰ পাছত আটাইতকৈ ডাঙৰ যিটো কেলেংকাৰী ইয়াত সংঘটিত হৈছে সেইটো হ'ল যে ইয়াৰ জৰিয়তে অসমৰ আইন অৰ্থাৎ অসমৰ আটাইতকৈ ডাঙৰ ভূমি আইনখনৰ নাম হ'ল আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886। অসম ভূমি আৰু ৰাজহ অধিনিয়ম 1886 ছেকশ্যন 9 উইদিন ব্ৰেকেট C অৰ্থাৎ 9 যিটো ধাৰা, সেই ধাৰা মতে কি লিখা আছে জানেনে? যে এনেকৈ চৰকাৰী ভূমি হস্তান্তৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে চৰ্ত আৰোপ কৰিব পাৰিব বুলি সেই ছেকশ্যনটোত উল্লেখ কৰি থোৱা আছে। অৰ্থাৎ অসম ভূমি ৰাজহ অধিনিয়ম 1886 তাৰ ছেকশ্যন 9C ধাৰা ভংগ কৰি তাত থকা অধিকাৰ খৰ্ব কৰি এই মাটিৰ বেআইনী বা অবৈধ হস্তান্তৰ কৰা হৈছে। তাৰ পাছত এই সম্পৰ্কে মই আপোনালোকক এতিয়ালৈকে এটাকে আপোনালোকক মই দেখুৱাব খুজিম। প্ৰথমতে মই আপোনাক পুৰণি 1886 আইনখনৰ কথা ক'লোঁ। এতিয়া আপোনালোকক অসম ভূমি আইনৰ 1989 লেণ্ড পলিচি 1989 তাৰ এটা ধাৰা গাই দিছোঁ। আপোনালোকে এই মাটিটো দিব পাৰে নে নোৱাৰে এই কথাটো, এই বাক্যটো মই এইটো গাইছে ক'ৰ পৰা, এই পলিচিটো থকা দ্য লেণ্ড লজ অফ আছামৰ ভলিউম 2ৰ পৰা মই তাৰ পৃষ্ঠা 246 অৰ্থাৎ লেণ্ড পলিচি 1989 ছেকশ্যন 4.1টো আপোনালোকৰ সন্মুখত গাই দিছোঁ। তাত কি বুলি আছে? 4ত লিখা আছে এলটমেণ্ট অফ লেণ্ড ফৰ এলাইড এগ্ৰিকালচাৰ পাৰ্পাছ ইন ৰুৰেল এৰিয়াজ। গ্ৰাম্য অঞ্চলত এগ্ৰিকালচাৰ আৰু এগ্ৰিকালচাৰ এলাইড ছেকশ্যনৰ কাৰণে যি মাটি আবণ্টন দিয়া হয় সেই সম্পৰ্কীয় আবণ্টনৰ নীতিটো, এই মাটিটো আপোনাৰ এগ্ৰিকালচাৰ এলাইড অৰ্থাৎ ফিচাৰীৰ কাৰণে দিলে নহয়, সেইটো নীতি কি? লেণ্ড ইন ৰুৰেল এৰিয়াজ মে বি এলটেড ফৰ ফিচিকালচাৰ অৰ্থাৎ এনেকুৱা মাছ পুহিবৰ কাৰণে দিব পাৰে, ডেইৰী, পল্ট্ৰি, পিগাৰী, চেৰিকালচাৰ এটচেট্ৰা অন দ্য বেচিছ অফ স্কিমছ অৰ প্ৰজেক্টছ ডিউলি এপ্ৰুভড বাই দি ডিপাৰ্টমেণ্ট কনচাৰ্ন। যদি গভৰ্ণমেণ্টে কোনোবাই যদি এটা বোলে মাছ পুহিবৰ কাৰণে এটা স্কিম দিছে তেতিয়াহ'লে সেই অনুষ্ঠানটোক পাতি দিব পাৰে। এতিয়া এইটো কোম্পানী এইটো অনুষ্ঠানক দিলে, আপোনালোকে দেখিলে কোনো স্কিম টিম আছেনে নাই আপোনালোকে নিজে পৰীক্ষা কৰিব। তো লোকেল লেণ্ডলেছ ফেমিলিজ নহ'লে দিব পাৰে, লোকেল লেণ্ডলেছ ফেমিলিক দিব পাৰে, ভূমিহীন লোকেল মানুহ who have taken pisciculture or dairy or poultry or piggery and or sericulture etc. as means of livelihood subject to a maximum limit of 5 bighas per family. এটা পৰিয়ালত 5 বিঘালৈকে মাটি দিব পাৰে and 20 bighas for registered cooperative society or farm. Registered cooperative society হ'লে 20 বিঘালৈকে দিব পাৰে। Such allotment will stand cancelled. সেই মাটিটো কেনচেল হৈ যাব if the land is not utilized for the specific purpose within 3 years of allotment. সেই মাটিটো আকৌ চৰকাৰী হৈ যাব, সেইটো কেনচেল হৈ যাব যদিহে সেই উদ্দেশ্যত সেই মাটিটো ব্যৱহাৰ কৰা নহয়। গতিকে এই যে লগে লগে যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে যে মাটিখিনি কিনিলে, লগে লগে সেইটো বেআইনী কাম হৈ গ'ল আৰু লগে লগে সেই মাটিখিনি এতিয়া চৰকাৰী মাটি ৰূপে ঘোষিত হ'ব লাগে। 2 নম্বৰ মই এতিয়া আপোনালোকক এইবাৰ গাই দিছোঁ অসম চৰকাৰৰ এখন নটিছ। এই নটিছখন আপোনালোকৰ হাতত ইতিমধ্যে দিছোঁ, মই সকলোকে এই নটিছখন পঢ়ি চাবলৈ কৈছোঁ। প্ৰত্যেকজন সাংবাদিকৰ হাতত ইয়াৰ নটিছৰ
Revenue Settlement Department, Settlement Branch, number RSS 47/89/7, dated Dispur the 3rd October 1989. From Sri G.C. Medi, ACS, Deputy Secretary to the Government of Assam, to the all Deputy Commissioner and Subdivisional Officer of the state. Regulation of transfer of lease land. এই মাটিবিলাক যেনেকৈ চৰকাৰে দিয়া মাটিবিলাক সম্পৰ্কত কি ৰেগুলেশ্যন আছে তাত কি কৈছে জানেনে তাত কৈছে তাত মই এটা মাত্ৰ বাক্য পাঠ কৰিলোঁ ইন অৰ্ডাৰ টু এভাৰ্ট চাৰ্চ মেল প্ৰেক্টিচেছ এনেকুৱা মাটিবিলাক যদি আন মানুহক কাৰোবাক হস্তান্তৰ কৰে এনেকৈ যাৰ নামত দিছে সেই মাটিটো যদি আন মানুহক হস্তান্তৰ কৰে সেইটো মেল প্ৰেক্টিচেছ বুলি কৈছে in order to avert such malpractices and to prohibit such transfer of land তেনেকৈ মাটি যদি আনক হস্তান্তৰ কৰে অৰ্থাৎ এই ফিচাৰী কোম্পানীটোৰ পৰা যদি ৰিণিকি ভূঞাক হস্তান্তৰ কৰে তাক বন্ধ কৰিবৰ কাৰণে ফ্ৰাষ্ট্ৰেটিং গভৰ্ণমেণ্ট পলিচি টু সেটেল লেণ্ড কৈছে যে এইটো এটা ফ্ৰাষ্ট্ৰেটেড কাম এটা গভৰ্ণমেণ্টৰ পলিচি এটাক মানে একদম ধ্বংস কৰি দিবলৈ হতাশ কৰি দিব পৰা কাম এটা With landless person, government has decided to put a condition in the lease to be issued that the settlement holder shall not transfer the land settlement with him within a period of 5 years from the date of the offer of the lease. It will not take away the rights of transfer, but will only regulate it. কি বুলি ক'লে? এটা 1989 এজন সাংবাদিকে টুইট কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ হৈ ক্লেৰিফিকেশ্যন দিছে এজন এডিটৰ খুব চিনাকি এজন এডিটৰ মই নামটোৱে কৈ দিছোঁ বাৰু এনেকুৱা আৰু এনেই জলপালি গৰাকীয়ে অতনু ভূঞা ডাঙৰীয়া তেওঁ টুইট কৰি কৈছে যে এইটো যদিও ৱায়াৰত ওলাইছে হেৰিয়াত ওলাইছে কিন্তু এনেকুৱাতো কোনো নীতি নিয়ম নাই এনেকুৱা কোনো নটিফিকেশ্যন নাই এনেকুৱা ইমান চনত এখন নটিফিকেশ্যন ওলাইছিলে হাইকোৰ্টত এখন ৰিজেক্ট কৰিছে মই এতিয়া কি হৈছে আপোনালোকক কওঁ এতিয়া প্ৰথম নটিফিকেশ্যনখন মই দেখুৱালোঁ যে এনেকুৱা মাটি আনলৈ দিব নোৱাৰিব 5 বছৰলৈ কোনেও দিব নোৱাৰিব বুলি 1989 চনৰ 3 অক্টোবৰত নটিফিকেশ্যন এবাৰ 2002 চনৰ মই নটিফিকেশ্যন এখন আৰু বহুত নটিফিকেশ্যন গোটেই নটিফিকেশ্যনৰ কপিবিলাক মোৰ লগত এইবিলাক আছে দেই এইবিলাক আপোনালোকে চাওক যিমান নটিফিকেশ্যন লাগে অসমৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ সম্পূৰ্ণ চেট আজিলৈকে এই ডিপাৰ্টমেণ্টটো জন্ম হোৱাৰ পৰা সম্পূৰ্ণ চেট মোৰ লগত আছে কাৰণ মই এইটোৰ ওপৰত কাম কৰোঁ অসমৰ ভূমিৰ ওপৰত মই কাম কৰোঁ আপোনালোকে জানে গতিকে এতিয়া 2 নম্বৰ নটিফিকেশ্যনখন মই আপোনালোকৰ সন্মুখত গাই দিওঁ এই নটিফিকেশ্যনখনৰ নাম্বাৰটো হ'ল নাম্বাৰ RSS 691/2002/4 dated Dispur the 1st October 2002 from Sri J.N. Hajalekar ACS Deputy Secretary to the Government of Assam to Kalaputiasa to all Deputy Commissioners and all Subdivisional Officers subject to all regulation of transfer of lease land. Now, eta matro bakyo kai. In this regards, you are requested to strictly follow the government circular issued 5 number RSS 47/89/7 dated 3/10/1989 অলপ আগতে দেখুৱা 1989 এখন strictly maintain কৰিবৰ কাৰণে পালন কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে so that the settlement holder shall not transfer such land within 5 years as decided by later under reference. এবাৰ এইটো ক'লে আৰু ইয়াৰ কপিটো কি কৰিছে জানেনে ইয়াৰ কপিটো the Chief Vigilant Commission Assam for Freedom of Information অসমৰ মুখ্য তদাৰকী কি ক'ব ভিজিলেন্স কমিশনাৰ আইনটোলৈ প্ৰেৰণ কৰা হৈছে অৰ্থাৎ এইটো এটা অত্যন্ত ডাঙৰ দুৰ্নীতি ৰূপে অসমৰ ৰাজহ বিভাগে ভিজিলেন্স কমিশনাৰলৈ এই নিৰ্দেশ পঠিয়াই দিছে এইটো হ'ল 2 নম্বৰ নিৰ্দেশ এতিয়া অতনু ভূঞা ডাঙৰীয়ে নিজে উত্তৰ দিলগে ক'লা এইবিলাক তেওঁ আপুনি যিটো অতনু ভূঞাৰ কথা কৈছে মই হেড কৰিলোঁ বেলেগ কথালৈ নাযাওঁ এতিয়া 2006 চনৰ এবাৰ নিৰ্দেশ উলিওৱা হ'ল এখন হ'ল 2006 চনৰ নটিফিকেশ্যন মই ইতিমধ্যে আপোনালোকক কপি দিছোঁ দেই আপোনালোকে চাই ল'ব ইয়াত মই দাগো মাৰি দিছোঁ এতিয়া এই নটিফিকেশ্যন আহিছিলে নম্বৰ RSS 1467/2006/4 dated Dispur the 6th December 2006
from C.K. Das IAS, Additional Chief Secretary to Government of Assam, Revenue Department Assam, District Guwahati 6. Kale dise all deputy commissioners except BTAD and Bill District. Condition pertaining transfer of newly settled land. এনেকে ধৰণে চৰকাৰে নতুনকৈ দিয়া মাটিৰ ক্ষেত্ৰত কণ্ডিশ্যন কি আছে তাত কি বুলি কৈছে C.K. দাস অসমৰ ভূমি সম্পৰ্কে এজন জনা অত্যন্ত ডাঙৰ আমোলা আছিলে তাত কি কৈছে বাট আনফৰ্চুনেটলি মই ইয়াত দুটা বাক্য পাঠ কৰিম বাট আনফৰ্চুনেটলি it is seen that in many areas after getting settlement or conversion of plot of land some people resort to selling of the same to some real estate dealers. ইয়াত real estate dealers ওকে বিক্রি কৰি দিছে বুলি কৈছে therefore it has been decided by the government that the land settled or converted to periodic lease on realization of premium in the process already started above shall not be transferred by the way of sale, mortgage, lease, gift, etc. for the next 10 years from the date of issue of settlement order or from the date of taking over possession, whichever is later. This will also be applicable in case of an attorney exercising his or power to transfer of the plot of land nominated by the concerning land holder. ইয়াত আনকি এই কথাটো কৈ দিছে যে আনকি এই যে পাৱাৰৰ বেতনি দিয়ে সেই ক্ষেত্ৰতো নহ'ব পাৱাৰৰ বেতনিকো বেলেগক দিব নোৱাৰে বেলেগকতো লেণ্ড ট্ৰান্সফাৰ কৰিব নোৱাৰিবই পাৱাৰৰ বেতনিকো দিব নোৱাৰে মই বেছি আৰু গাই নিদিওঁ এতিয়া মই তিনিখন চৰকাৰী নটিচ আপোনালোকৰ সন্মুখত গাই দিওঁ মই ভাবোঁ যে এই তিনিখন নটিচ গাই দিয়াৰ পাছত চাগে এতিয়া চাগে আৰু অকণো ভূঞা ডাঙৰীয়া এতিয়া আৰু মুখ্যমন্ত্ৰী হৈ ক্লেৰিফিকেশ্যন দিবৰ কাৰণে আৰু কোনো ৰাস্তা নাথাকিব চাগে আমাৰ সংবাদ মাধ্যম এই পৰ্যায়লৈ গুচি গৈছে যে সংবাদ মাধ্যমে এই দুৰ্নীতিৰ বাতৰিটো প্ৰকাশ কৰা নায়েই সংবাদ মাধ্যমৰ এজন জ্যেষ্ঠ সম্পাদকে দুৰ্নীতিটোৰ বাতৰিটোক লিগেলাইজ কৰি এইটো নহয় মানে দুৰ্নীতিটোক মানে কি ক'ব আপোনাৰ হেৰি দি কি কয় মানে মানে ক্লিয়াৰিটি দি কি কয় এইটো মান্যতা মানে দুৰ্নীতিটোক মানে মান্যতা নহয় দুৰ্নীতিটোক মানে কি ক'ব আপোনাক ক্লিয়াৰেঞ্চ দি যেহেতু দুৰ্নীতি হোৱাই নাই বুলিহে তেওঁ টুইট কৰিছে তাৰমানে অসমৰ সংবাদ মাধ্যমৰ আজিৰ এই অৱস্থাটো সঁচাকৈ বেদনাদায়ক এতিয়া মই আপোনালোকক কওঁ এতিয়া ক'ব পাৰে যে এইটো 2006 চন মানে এইটো ক'ব পাৰে যে 1999 চন ক'ব পাৰে যে 2002 চনত হাইকোৰ্টে কোৱাছ কৰা বুলি কৈছে কিন্তু 2008 C.K. দাসৰ অৰ্ডাৰটো কোনোবাই কৈছিলে যে নহয় হাইকোৰ্টে কোৱাছ কৰিছে C.K. দাসৰ অৰ্ডাৰটো মই আপোনালোকক এইটো কথা কওঁ যে হাইকোৰ্টে C.K. দাসৰ পক্ষত ৰায়দান কৰিছে আৰু হাইকোৰ্টৰ ৰায়দানৰ কথাটো বাদেই দিলোঁ 2019 চনত বিজেপিয়ে কি লিখিছে চাওক এখন 2019 চনৰ ভূমি নীতি নহয় জানো গভৰ্ণমেণ্ট অফ আছাম লেণ্ড পলিচি 2019 ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট দিছপুৰ ইয়াৰ সেকশন ইয়াৰ পেজ নাম্বাৰ 4 সেকশন 1.10 ভূমি নীতি বিজেপিৰ দিনৰ ভূমি নীতিত কি লিখিছে চাওক তাত লিখিছে after settlement of land to the landless indigenous persons mentioned above the settlement holder shall have no right to transfer any part of land for a period of 15 years from the date of settlement. Such conditions shall be incorporated in the patta as well as record of rights. আৰু 5 বছৰ বহালেহে তাৰমানে তেওঁ বিজেপি চৰকাৰৰ দিনত ক'লে যে আগৰ যিবিলাক নটিফিকেশ্যন আছিলে প্ৰথমতে 5 বছৰ চৰকাৰী পৰা পোৱা মাটিবিলাক আনেলৈ হস্তান্তৰ কৰিব নোৱাৰিব তাৰপাছত ক'লে যে 10 বছৰ হস্তান্তৰ কৰিব নোৱাৰিব বিজেপি চৰকাৰৰ ভূমি নীতিত ক'লে ভূমি নীতিৰ 1.10 যিটো ধাৰা 1.10 ধাৰা ছেকশ্যনত ক'লে যে এইটো 15 বছৰলৈ চৰকাৰে দিয়া মাটি কেতিয়াও আন মানুহৰ কাৰণে হস্তান্তৰ কৰিব ইয়াৰ পাছত আৰু অতনুভূঞাই যদি কিবা ক'বলৈ মন আছে তেতিয়াহ'লে মই তেখেতৰ টিভিটোলৈ মাতক মই তেখেতৰ টিভিটোত গৈ দিম আৰু নহ'লে তেওঁ ৰাজহুৱাকৈ মোৰ ওচৰলৈ আহক আমি ৰাজহুৱা স্থান এটাত তেওঁলোকক আৰু মই এইটো অসমৰ মুখ্যমন্ত্ৰীকো প্ৰত্যাহ্বান কৰিছোঁ
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নিজৰ নিজৰ এটা চেনেল আছে নহয়, নিউজ লাইভ। মই নিউজ লাইভত বহি হিমন্ত বিশ্ব শৰ্মাৰ লগত এই ভূমি কেলেংকাৰী সন্দৰ্ভত মই বিতৰ্ক মঞ্চ কৰিছোঁ। যদি সাহস আছে মুখ্যমন্ত্ৰীয়ে মোৰ এই চেলেঞ্জ, মোৰ এই প্ৰত্যাহ্বান তেখেতে যদি সাহস আছে মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰ আৰু তেওঁৰ শাহুৱেকো ইয়াত জড়িত আৰু তেওঁৰ পৰিয়ালৰ মানুহো জড়িত, তেওঁলোকে মোক এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। ৰাইজৰ দলৰ সভাপতিৰ তেওঁলোকে অসমৰ ইতিহাসৰ আটাইতকৈ গৰ্বিত, আটাইতকৈ ২ নম্বৰী, আটাইতকৈ বেআইনী কাৰ্য সংঘটিত কৰিছে। এনেকুৱা বেআইনী কাৰ্য সংঘটিত কৰিলে কি হ'ব পাৰে? এনেকুৱা বেআইনী কাৰ্য এটা সংঘটিত কৰিছিলে এজন ব্যক্তিয়ে, মই মানুহজনৰ নাম ক'ব খোজা নাই। সেই মানুহজনে কৰা এনেকুৱা কাৰ্যৰ কাৰণে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্টত 7/2019 নামৰ এটা গোচৰ ৰুজু কৰিছে। চৰকাৰী মাটি, চৰকাৰে আবণ্টন দিয়া মাটি নিজৰ নামলৈ হস্তান্তৰ কৰি অধিগ্ৰহণ কৰাৰ এনেকুৱা কেছ এটা ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ডিপাৰ্টমেণ্টত ৰুজু হৈ আছে। সেই গোচৰটোৰ নাম্বাৰটো হ'ল 7/2019। সেই গোচৰটোত ভাৰতীয় দণ্ডবিধি অৰ্থাৎ IPC 119, 120B, 420, 468 আৰু 471 এই ধাৰাকেইটা সংযোজিত হৈছে। অৰ্থাৎ ইয়াত মানে কোনো পধ্যে বেইল নোপোৱা ধাৰা সংযোজিত হৈছে। দ্বিতীয়তে তাত দুৰ্নীতি নিবাৰক আইনৰ 13 সাবসেকশন 13 সাবসেকশন 1 তাতে সংযোজিত হৈছে। গতিকে এতিয়া যদি মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে আৰু পুত্ৰৰ বিৰুদ্ধে আজি কোনোবাই গোচৰ ৰুজু কৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ পত্নীও 420 ধাৰাত গ্ৰেপ্তাৰ হ'ব। IPCৰ 420, IPCৰ কি ধাৰাত? 420 অৰ্থাৎ IPCৰ প্ৰবঞ্চকৰ ধাৰাত তেখেত গ্ৰেপ্তাৰ হ'ব। এয়া হ'ল কাহিনী। সেইকাৰণে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কাৰণে এই মুহূৰ্তত এটাই ৰাস্তা আছে। ৰাস্তাটো কি? সেই ৰাস্তাটো হ'ল মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰই এই সৰ্বমুঠ মাটি 29 বিঘা 9 লেচা চৰকাৰী ভূমি, এই মাটি চাৰেণ্ডাৰ কৰি দিব লাগিব, আত্মসমৰ্পণ কৰি দিব লাগিব, অৰ্থাৎ পুনৰ চৰকাৰক ঘূৰাই দিব লাগিব। আৰু চৰকাৰক ঘূৰাই দি মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়াল সমগ্ৰ অসমৰ ৰাইজক হাতযোৰ কৰি ক্ষমা বিচাৰিব লাগিব যে আমি বহুত ডাঙৰ কেলেংকাৰী কৰিলোঁ, ভৱিষ্যতে আৰু এনেকুৱা কেলেংকাৰী নকৰোঁ। মই ভাবোঁ যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ কাৰণে কেৱল আৰু কেৱল এই পথটোৱে খোলা আছে। আৰু যদি এই পথটো তেখেতে অৱলম্বন নকৰে তেতিয়াহ'লে কোনোবাই যদি আদালতৰ বা আইনৰ কাষ চাপে তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ পত্নী ভাৰতীয় দণ্ডবিধিৰ 420 প্ৰবঞ্চকৰ গোচৰত তেখেত গ্ৰেপ্তাৰ হ'ব আৰু ইয়াৰ মন কোনোবাটো ৰাইজৰ দল হ'ব নোৱাৰে নেকি? আৰু দ্বিতীয় বস্তুটো হ'ল যে অকল সেইটোৱে নহয়, আপোনালোকে মই আৰু এটা কথা ক'ব খুজিছোঁ যে কেৱল সেইটোৱে নহয়, এতিয়া যিকোনো এজন মানুহে আজি যদি উপায়টোৱে আচলতে চবতো আচলতে লগে লগে এই মাটিখিনি কেঞ্চেল কৰি দিব লাগে, কাৰণ উপায়টোৱে গম পায়। আৰু লগে লগে কি ক'ব লাগে, যিবিলাক মানুহে এই মাটিবিলাক এনেকৈ হস্তান্তৰ কৰিছিলে সকলোবিলাক অফিচাৰক জেলত ভৰাব লাগে। মুখ্যমন্ত্ৰীটো পুৰা দালাল বিৰোধী নহয় জানো? মুখ্যমন্ত্ৰীয়েতো মাটি দালালক বহুত গ্ৰেপ্তাৰ কৰি আছে নহয় জানো? তেখেতৰ বৰগড়ত এতিয়া মাটি দালালে দব দমাই আছে। মুখ্যমন্ত্ৰীয়ে পুৰস্কৃত কৰা, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহ, মুখ্যমন্ত্ৰীৰ আটাইতকৈ ফিভাৰৰ অফিচাৰ এতিয়া এই মাটি কেলেংকাৰীত জড়িত হৈ আছে। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, এই মাটি কেলেংকাৰীত মুখ্যমন্ত্ৰীৰো সেই এলটমেণ্ট যে মাটি এলটমেণ্ট দি গৈছে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি মাটিৰ এলটমেণ্ট ভূমি উপদেষ্টা কমিটিৰ সদস্য হিচাপে মুখ্যমন্ত্ৰী
অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ এই কেলেংকাৰী ভূমি কেলেংকাৰী এই ভূমি কেলেংকাৰীৰ মালিক এতিয়া মুখ্যমন্ত্ৰী ইয়াৰ পূৰ্বতে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ডাঙৰ কেলেংকাৰী 1000 কোটি টকাৰ উত্তৰ কাছাৰ কেলেংকাৰী সাৰদা কেলেংকাৰী লুই বাজাৰ কেলেংকাৰী এই আটাইবিলাক ক্ষেত্ৰতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নামটো আগতে অভিযুক্তৰ হাৰলৈ আহিছিলে বা হাং উঠাইছিল এতিয়া মুখ্যমন্ত্ৰী হিচাপে থাকোঁতে যদি ইমান ডাঙৰ ভূমিৰ কেলেংকাৰী এটা তেখেতৰ নামত ওলায় তেখেতৰ পৰিয়ালৰ নামত ওলায় বা তেখেতে তাত জড়িত থকা বুলি মানে এডভাইজাৰী কমিটিত জড়িত থকা বুলি যদি ওলায় তেতিয়াহ'লে সমগ্ৰ অসমীয়া মানুহৰ কাৰণে এইটো লজ্জাৰ গতিকে মই এজন সতীৰ্থ বিধায়ক হিচাপে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি আপোনাৰ পৰিয়ালৰ এই মাটি আপুনি চৰকাৰক আপোনালোকে নিশ্চয় এই কথা জানে যে কাজিৰঙাৰ এনেকুৱা ধৰণৰ কেলেংকাৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালে আগতে কৰিছিলে আৰু সেই কেলেংকাৰীৰ বিৰুদ্ধে মই ধৰোঁতে মুখ্যমন্ত্ৰীৰ পৰিয়ালে কাজিৰঙাৰ মোৰ মনত এতিয়া অকণমান পৰিমাণটো ইফালে সিফাল হ'ব পাৰে বোধহয় 11 বিঘা মাটি বোকাখাত ৰাজস্বকৈ চৰকাৰী ভূমি দিয়া মুখ্যমন্ত্ৰীৰ পৰিয়ালক দিয়া 11 বিঘা মাটি আকৌ চৰকাৰক ঘূৰাই দিছে আপোনালোকৰ মনত আছেনে বাৰু এই যে মই মাটি কেলেংকাৰী ধৰিছিলোঁ এই যে মই যে গাড়ী কেলেংকাৰী ধৰিছিলোঁ মুখ্যমন্ত্ৰীৰ এই যে মই যে কৈছিলোঁ যে আমুকত আমুক সম্পত্তি আছে তামুকত তামুক সম্পত্তি আছিলে যেতিয়া ধৰিছিলোঁ তেতিয়া মই কাজিৰঙাত তেওঁলোকৰ 7 নে 11 বিঘা মোৰ সংখ্যাটো অকণমান ইফাল সিফাল হ'ব পাৰে এতিয়া 11 বিঘা মাটি বেআইনীভাৱে চৰকাৰী মাটি লোৱা বুলি মই দেখুৱাইছোঁ আৰু তেতিয়া ৰাজহুৱাভাৱে বিবৃতি দি চৰকাৰ কি কয় জিলা প্ৰশাসনলৈ চিঠি লিখি মুখ্যমন্ত্ৰীৰ পৰিয়ালে 11 বিঘা মাটি চৰকাৰলৈ ঘূৰাই দিছে মই আকৌ অনুৰোধ কৰোঁ যে মুখ্যমন্ত্ৰীৰ পৰিয়ালে আৰু মুখ্যমন্ত্ৰীয়ে এই মাটি ঘূৰাই দিয়ক আৰু এই মাটি ঘূৰাই দি সমগ্ৰ ৰাইজৰ আগত হাতযোৰ কৰি ক্ষমা বুজক শেষত মই এটাই কথা ক'ব খোজোঁ সেই কথাটো হ'ল অসমৰ সংবাদ মাধ্যমৰ ভূমিকা অসমৰ সংবাদ মাধ্যম এতিয়া অসমৰ ৰাইজৰ প্ৰতি দায়বদ্ধ নহয় নেকি এই প্ৰশ্নটো কালিৰ পৰা 8 তাৰিখৰ পিছৰ পৰা সমগ্ৰ অসমৰ সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াত গোটেই হুলস্থুল লাগিছে সমগ্ৰ অসমৰ সকলো মানুহে বাৰম্বাৰ ঘোষণা কৰিছে ছ'চিয়েল মিডিয়াত কৈছে যে অসমৰ সংবাদ মাধ্যম গ'ল 8 ডিচেম্বৰ 2021 তাৰিখটো অসমৰ সংবাদ মাধ্যমৰ মৃত্যুদিন বুলিও কোনোবাই শোক প্ৰস্তাৱ গ্ৰহণ কৰা মৃত্যুৰ দিন মৃত্যুদিন হয় নে নহয় নাজানো কিন্তু 8 ডিচেম্বৰ 2021 তাৰিখটো ক্ষমতাবানৰ ওচৰত আৰু বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওচৰত অসমৰ সংবাদ মাধ্যমৰ যে আটাইতকৈ ডাঙৰ আত্মসমৰ্পণৰ দিন এই কথাটো কিন্তু আমাৰো অনুভৱ হৈছে অসমৰ ইতিহাসৰ কেৱল আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰীয়ে নহয় অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰীয়ে অসমৰ ইতিহাসৰ অসমৰ প্ৰায় বেছিভাগ সংবাদ মাধ্যমকে মানুহৰ সন্মুখত একেবাৰে উন্মুক্ত কৰি দিলে যে আজিৰ দিনটো অসমৰ সংবাদ মাধ্যম ৰাইজৰ প্ৰতি দায়বদ্ধ নহয় এটা পৰিয়াল আৰু এজন মানুহৰ ওচৰত কোন মানুহ তেওঁ অসমৰ মুখ্যমন্ত্ৰী বিজেপিৰ মুখ্যমন্ত্ৰী তেওঁ গেৰুৱা বাহিনী সাম্প্ৰদায়িক মৌলবাদী এটা দলৰ মুখ্যমন্ত্ৰী তেওঁ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ ওচৰতে অসমৰ সংবাদ মাধ্যম এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা আৰু অসমৰ সংবাদ মাধ্যমৰ এই অধপতন কেতিয়াৰ পৰা আৰম্ভ হৈছিলে অৰুণোদয় 1846 নহয় জানো 1846 1946 চনৰ পৰা 1846 চনৰ পৰা জন্ম হোৱা অসমৰ সংবাদ মাধ্যমৰ কাৰণে এই যি অপমৃত্যু বুলি মানুহে কৈছে বা গ্ৰেট চাৰেণ্ডাৰ বুলি কৈছে যে বিশাল আত্মসমৰ্পণ বুলি কৈছে এইটো
চেঞ্চিটিভ মানুহৰ কাৰণে এইটো প্ৰেৰণাদায়ক আৰু মই হাতযোৰ কৰি অসমৰ সংবাদ মাধ্যমক অনুৰোধ কৰিছোঁ যে আপোনালোকে বাৰু ৱায়াৰৰ নিউজটো প্ৰকাশ নকৰিলে, কিন্তু আপোনালোকে দ্য উইকৰ নিউজটো প্ৰকাশ কৰিছিলে দেই, 1000 কোটি টকাৰ কেলেংকাৰী। ঠিক আছে বাৰু, আপোনালোকে দ্য ৱায়াৰ আৰু ক্ৰছ কাৰেণ্টৰ নিউজটো প্ৰকাশ নকৰিলে, কিন্তু আপোনালোকে ৰাইজৰ দলৰ সংবাদমেলখন, অসম জাতীয় পৰিষদৰ সংবাদমেলখন আৰু কংগ্ৰেছ দলৰ সংবাদমেলখন আপোনালোকে কিয় প্ৰকাশ নকৰিলে? এই প্ৰশ্নটোতো এটা ঐতিহাসিক প্ৰশ্ন হিচাপে আপোনালোকৰ সন্মুখত সদায় থাকিব। মই হাতযোৰ কৰি এটা কথা কৈছোঁ দেই, সাংবাদিকসকলক কিন্তু একেবাৰে দুখ দিব খোজা নাই। আমি দেখিছোঁ যে ছ'চিয়েল মিডিয়াত সাংবাদিকসকলে এই ক্ষেত্ৰত যথেষ্ট ভুল প্ৰকাশ কৰিছে। কোনোবাই হতাশ হোৱা বুলি কৈছে, কোনোবাই সংবাদ মাধ্যমৰ অপমৃত্যু হোৱা বুলি কৈছে সাংবাদিকসকলে, কোনোবাই আৰু আমি কাম কৰি থাকিব নোৱাৰা কৰিলে কৈছে বুলি কৈছে। মই সাংবাদিকসকলক দুখ দিব খোজা নাই, মই মেনেজমেণ্টক কৈছোঁ। আৰু মই আশা কৰিছোঁ অন্ততঃ পক্ষে আজি ৰাইজৰ দলৰ সভাপতি হিচাপে মই দিয়া এই সংবাদ মাধ্যমৰ এই সংবাদমেলখন নিশ্চয় আপোনালোকে প্ৰকাশ কৰিব, আৰু যদি প্ৰকাশ নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে, মোৰ কথাটো আপোনালোকে জানেই যে নিশ্চিতভাৱে তেতিয়াহ'লে আপোনালোকক কঠোৰভাৱে সমালোচনা কৰিবলৈ মাত মাতিবলৈ কেতিয়াও অসমৰ ৰাজহুৱা সংবাদ মাধ্যম, য'ত ৰাইজৰ পৰা আপোনালোকে ধন সংগ্ৰহ কৰে, ৰাইজ আপোনালোকৰ গ্ৰাহক, য'ত আপোনালোক ৰাজহুৱা প্ৰতিষ্ঠান, আৰু আপোনালোকে গৰ্বৰে কৈ থাকে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই যদি এনেকৈ মুখ্যমন্ত্ৰীৰ ওচৰত চেলেঞ্জ কৰে, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওচৰত যদি আপোনালোকে আত্মসমৰ্পণ কৰে, তেতিয়াহ'লে আৰু ইয়াক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱাতকৈ নোকোৱাই ভাল। গতিকে মই অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ, কৰজোৰে আপোনালোকক নিবেদন জনাইছোঁ, আপোনালোকে অনুগ্ৰহ কৰি এই সম্পৰ্কীয় বাতৰি প্ৰকাশ কৰিব। ধন্যবাদ। চব কথা মানে কেছ মানে সকলো দায়িত্বটো আমাৰ ৰাইজৰ দলৰ আৰু কৃষক মন্ত্ৰীৰে হৈ দিয়ে লাষ্টত কৰিব। যদি চাই আছোঁ কোনোবাই যদি কেছ কৰে কৰক, যদি নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি আইন আদালতৰ কাষ চাপি আমি আমাৰ একশ্যনৰ পিনে আগবাঢ়ি যাম। মই আৰু লগতে এটা খবৰ দিব খুজিছোঁ যে কালি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে কালি এই দুৰ্নীতিৰ বিৰুদ্ধে, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰীটোৰ বিৰুদ্ধে এটা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিলে শিৱসাগৰ। আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গ ঋতুমণি হাজৰিকাকে ধৰি সকলোকে কালি ৰাতিপুৱাৰ পৰা গধূলিলৈকে গ্ৰেপ্তাৰ কৰি ৰাখিছিলে। সেই বাতৰিও সংবাদ মাধ্যমত আমি প্ৰকাশ কৰা নাই। আইলৈ দেহ হাত, বাইলৈ সেই হাত। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ৰিয়েকশ্যন দিছিলে। আৰু এটা লাষ্ট বাক্য এটা কৈ ল'ম, মই অসমৰ মুখ্যমন্ত্ৰীক কেৱল এটাই কথা ক'ব খুজিছোঁ যে আপোনাৰ পৰিয়ালে যি কাম কৰিছে এয়া অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰী। আপোনাৰ পৰিয়ালে যি কৰিছে তাত এতিয়ালৈকে যিখিনি প্ৰকাশ হৈছে এইটো টিপছ অফ দ্য আইচবাৰ্গ হেনা, অৰ্থাৎ আচল কাহিনীটো মাত্ৰ এটা সৰু চেপ্টাৰ, মূল নাটকখনৰ মাত্ৰ এটা সৰু কাহিনীকে আমি যদি এই কাহিনী সোমাই যাব খোজোঁ তেতিয়াহ'লে আচল নাটকবিলাক আৰু হাজাৰটা নাটক। গতিকে সেই অংশবিলাক প্ৰকাশ হোৱাৰ আগতেই মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাক তেখেতৰ জীৱনৰ এটা সকিয়নি হিচাপে গ্ৰহণ কৰক আৰু গোটেই বিশাল কেলেংকাৰীটোৰ টিপছ অফ দ্য আইচবাৰ্গ হিচাপে গ্ৰহণ কৰি তেখেতে মাটিত লৈ ঘূৰাই দিয়ক, ৰাজহুৱাটো ক্ষমা খোজক আৰু নাটক বন্ধ। আৰু ইয়াৰ বিৰুদ্ধে মাত থকা মানুহৰ বিৰুদ্ধে যদি ভৱিষ্যতে আৰু এটাও একশ্যন পুলিচে লয়, এটাও একশ্যন, যেনেকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলাৰ ওপৰত কালি 5:30 বজালৈকে তেওঁলোকক আটক কৰি ৰাখিলে, তেনেকুৱা একশ্যন যদি লয় তেতিয়াহ'লে আমি
কোনো সৰ্বশক্তি সহকাৰে ৰিয়েকশ্যন কৰিবলৈ বাধ্য। মুখ্যমন্ত্ৰীয়ে কালি সৰুকৈ হ'লেও প্ৰতিক্ৰিয়া এটা প্ৰকাশ কৰিলে আৰু তেওঁ একদম লাইটকৈ কৈছে যে মোৰ বিৰুদ্ধেতো এই ধৰণৰ কথা ওলাই থাকে। এজন মুখ্যমন্ত্ৰীৰ পৰা ইমান ডাঙৰ এটা এলিগেশ্যন, তেওঁৰ যিটো ৰিয়েকশ্যন, এই সন্দৰ্ভত কি কৰিছে? মই দুটা বাক্য মুখ্যমন্ত্ৰীৰ পৰা শুনিলোঁ, কোনোবাই মোক হোৱাটছএপত পঠিয়াই দিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে মই এনেকুৱা বেয়া কাম নকৰোঁ, মোৰ বিষয়ে এনেকুৱা কথা এনেই ওলাই থাকে। মইতো অন্ততঃ জানো, অসমৰ কোনো মানুহে নাজানিলেও, কাৰণ মই গোটেই অসমৰ মুখ্যমন্ত্ৰীৰ এই কেলেংকাৰীবিলাকৰ এজন তদন্তকাৰী মই মানুহ। বহুত কেলেংকাৰীৰ ফাইলৰ পিছত ফাইল মোৰ লগত আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতিক জগতত আটাইতকৈ বেছি কেলেংকাৰী যে সংঘটিত কৰিছে, মোৰ তাত কোনো সন্দেহ নাই। গতিকে মই কেতিয়াও বেয়া কাম নকৰোঁ এই কথাটো যে সত্যৰ অপলাপেই নহয়, সত্যৰ সম্পূৰ্ণ মৃত্যু, সেই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে জানি লৈ এনেকুৱা আৰু নাটক। আপোনালোকৰ যিমান প্ৰশ্ন আছে এই সম্পৰ্কে মোক পৃথিৱীৰ যিকোনো বিশেষজ্ঞ, মাটি সম্পৰ্কীয় এই প্ৰশ্ন পৃথিৱীৰ যিকোনো বিশেষজ্ঞই মোক সুধিব পাৰে, আৰু মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তেজিত নোহোৱাকৈ, ঠাণ্ডাকৈ, যুক্তিপূৰ্ণভাৱে, তথ্যপূৰ্ণভাৱে উত্তৰ দিবৰ কাৰণে সদায় সাজু কৰি থাকিম। এইটো মোৰ প্ৰত্যাহ্বান। ধন্যবাদ। APSCৰ পৰা অসমীয়া কাকতখন যে বাদ দিয়া হৈছে, তাৰ বিৰুদ্ধে অসম বিধানসভাত ৰাইজৰ দলে প্ৰতিবাদ কৰিছিল। মই আকৌ কৈছোঁ, বিজেপিৰ চৰকাৰ আৰু দলৰ আটাইতকৈ অসম বিৰোধী সিদ্ধান্তবিলাকৰ ভিতৰত এটা হ'ল অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া বিষয়ৰ পাঠ্যক্ৰম, অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখন উঠাই দিয়াটো, আৰু এইটো এটা জাতি বিদ্বেষী সিদ্ধান্ত। এইটো তেওঁলোকে কৰিছে অসমীয়া জাতীয়তাবাদক ধ্বংস কৰিবৰ কাৰণে, অসমীয়া জাতিক ধ্বংস কৰিব, অসমীয়া ভাষাক ধ্বংস কৰিব। গতিকে ইয়াৰ বিৰুদ্ধে অসম বিধানসভাত সবলভাৱে প্ৰতিবাদ গঢ়ি তুলিব ৰাইজৰ দলে, আৰু বিধায়ক হিচাপে মই অখিল গগৈয়ে বিধানসভাত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিম, আৰু এই সম্পৰ্কীয় প্ৰশ্ন ইতিমধ্যে অসম বিধানসভালৈ প্ৰেৰণ কৰিছোঁ। আৰু এটা লাইট এটা ৰিয়েকশ্যন দিছে CMে। তেওঁ কৈছে যে 2009ৰ পিছৰ পৰাই, আপোনাৰ নাম মেনশ্যন নকৰা নাই, এই ব্যক্তিজনে মোৰ পিছত লাগি আছে 2009ৰ পিছৰ পৰাই। মোৰ পিছত লাগক, মোৰ পত্নী আৰু পৰিয়ালৰ লগত যুঁজিব নালাগে। আচল কথাটো এই যে এইজন লোকৰ চকু কেৱল মোৰ পত্নীৰ ওপৰত। মই নোৱাৰোঁ দেই, মই চাৰেণ্ডাৰ কৰিছোঁ। মই আজি আপোনালোকৰ অন্তত চাৰেণ্ডাৰ কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী কি লেভেললৈকে যাব পাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে যে তেখেতৰ বাজি খেলত পত্নীকো যে বাজি ৰাখিব পাৰে, এনেকুৱা মানুহ চাগে ৰামায়ণৰ যুগৰ পাছত চাগে আৰু কোনো জন্ম হোৱা নাছিল। ৰামায়ণৰ যুগৰ পাছত আপোনালোকেতো জানে, বাজি চাগে ইয়াৰ পাছত আৰু কেতিয়াও হোৱা নাছিলে। মই খালি হাতযোৰ কৰি এটা কথা কওঁ দেই, অসমৰ বহু মানুহে ভাবে যে ৰিণিকী ভূঞা শৰ্মাৰ লগত মই একেলগতে কৰিছিলোঁ বুলি বহুত মানুহে ভাবে, কাৰণ হিমন্ত বিশ্ব শৰ্মাই এসময়ত তেনেকুৱা এটা মন্তব্য কৰি বিতৰ্ক কৰিব গৈছিল। ৰিণিকী ভূঞা শৰ্মা মোৰ কি ক'ব, আপোনাৰ একে ক্লাছৰ মানে সহপাঠী নাছিল। ৰিণিকী ভূঞা শৰ্মা মোৰ বাইদেউ, অৰ্থাৎ মোতকৈ ছিনিয়ৰ কটন কলেজৰ তেখেত জ্যেষ্ঠ ছাত্ৰী আছিল। তেখেতে কটন কলেজৰ পৰা ওলাই যোৱাৰ পাছতহে মই কটন কলেজত সোমাইছোঁ। গতিকে এগৰাকী বাইদেউ সম্পৰ্কে, অসমৰ এগৰাকী মহিলা সম্পৰ্কে, নাৰী সম্পৰ্কে এজন মুখ্যমন্ত্ৰীৰ এনেকুৱা বক্তব্য কেৱল তেখেতৰ পত্নীৰ প্ৰতি অপমান নহয়, সমগ্ৰ নাৰী জাতিৰ প্ৰতিয়ে অপমান। ধন্যবাদ।
ভাল নিউজ দিছিলে